গুড মৰ্ণিং। আজি অৱশ্যে গুড মৰ্ণিং টু বেড মৰ্ণিং হ'বলৈ গৈ আছিলে, কিন্তু এতিয়া গুড হৈ গ'ল। আৰু কিয় কাৰণে বেড মৰ্ণিং হ'বলৈ গৈছিলে সেই কাৰণটো আপোনালোকক জনাম। তাৰ আগতে মোৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। সকলোকে মই মোৰ ইউটিউব চেনেল লগতে ফেচবুক পেজৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে গণেশ চতুৰ্থী, আৰু গণেশ চতুৰ্থীৰ সকলোকে বহুত বেছি শুভকামনা থাকিল, আৰু বাবাই যাতে সকলোৰে মংগল কৰে তাৰে কামনা কৰিছোঁ। আৰু আজি মোৰ বেড মৰ্ণিঙৰ কাৰণটো কৈ আছোঁ। আজি মোৰ স্পেচিয়েল ডে হয়, কিন্তু পাহৰি গৈছিলে। এটা সামান্য ক্লু দিয়াৰ লগে লগে মনত পৰিছে বাৰু। ৰাতি মই 12টা বজালৈকে ৰখিছোঁ। তো এতিয়া উইচ কৰিছে, আৰু এবাৰ উইচ কৰি দিয়া। Happy birthday to you. Ma, happy birthday go. Happy birthday, ma. Birthday to you. Happy birthday, ma. Thank you. তো চাওকচোন মোৰ অৱস্থা, বাৰ্থডে উইচ খুজি ল'ব লগা হৈছে মানুহজনৰ গোসানীৰ পৰা, উপায় নাই। তো তেনেকৈ খুজিয়ে ল'লোঁ, আৰু কিবা এটা সামান্য ক্লু দিয়াৰ লগে লগে তেখেতৰ মনত পৰিছে। তো সেইকাৰণে বহুত বেছি ভাল লাগিছে। আৰু মানুহে বাৰ্থডে উইচ কৰিবলৈ ৰখি থাকে 12টালৈকে, আৰু মই উইচ শুনিবলৈ ৰখি আছিলোঁ। কেনেকুৱা পাৰ্থক্য! আচলতে মানুহজনে মোক জীৱনত প্ৰথমবাৰ কেক কটাইছিলে, আৰু মই জীৱনত প্ৰথমবাৰ কেক কাটিছিলোঁ মানুহজনৰ হাতৰ পৰা। মানে ৰাতিপুৱাই ধুনীয়াকৈ ছাৰপ্ৰাইজ দিছিলে। সেই কেক কটাৰ দিন আৰু আজিৰ মাজত বহুত বেছি পাৰ্থক্য। মানে সময়ৰ লগে লগে মানুহৰ কামবোৰো বাঢ়ি গৈ থাকে, আৰু এতিয়া আমাৰ জীৱনত গোসানী আছে, গতিকে গোসানীৰ কথাও বহুত বেছি চিন্তা কৰিবলগীয়া হৈ থাকে। সেইকাৰণে কিছুমান কথা পাহৰাটো স্বাভাৱিক। তো একো নাই, জন্মদিন হিচাপে বাৰু মই একো নাই আজিৰ এই দিনটোত, কিন্তু আজিৰ এই তাৰিখটোতে আচলতে আকৌ আন এটা স্পেচিয়েল দিন আছিলে। সেইকাৰণে মই আজিৰ এই তাৰিখটো মনত ৰাখিব বিচাৰোঁ। আৰু জন্মদিনৰ লগতে আজিৰ দিনটো যিহেতু আকৌ আন এটা স্পেচিয়েল দিন হয়, সেইকাৰণে এই দিনটো মোৰ কাৰণে ডাবল স্পেচিয়েল হয়। আজিৰ এই দিনটো মোৰ বহুত বেছি ভাল লাগে। তো কিহৰ কাৰণে স্পেচিয়েল দিন হয় সেইটো আপোনালোকক পিছত বাৰু জনাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আজি বাৰ্থডে হিচাপে বেলেগ একো বিশেষ নাই বাৰু, তথাপিও গোটেই দিনটোনো কি কি কৰোঁ তাকে দেখাম আপোনালোকক, চাই থাকিব শেষলৈকে। গোসানীয়ে সদায় এনেকৈ ধূপ বা চাকি জ্বলাবলৈ আহে, কিন্তু পুৰি দিব বুলি ভয় লাগে। তথাপিও আজি তাইক জ্বলাবলৈ দিলোঁ। আৰু চাওকচোন কিমান বাৰ যে তাই নমো কৰিলে। যিমান বাৰ মানে দেখি থাকিব ভগৱানৰ মূৰ্তিটো, সিমান বাৰে তাই এনেকৈ নমো কৰিয়ে থাকিব। আজি আচলতে পাৰিলে মই শৰাই ভাগ আগবঢ়াব লাগিছিল, কিন্তু মোৰ শৰাই আগবঢ়াবলৈ মানে তেনেকুৱা একো ব্যৱস্থা কৰা নাই। কেৱল মোৰ মনৰ শান্তিৰ কাৰণে ধূপ চাকিখিনি জ্বলাবলৈ অলপ স্থাপন কৰিছোঁ, তাতে ধূপ চাকিখিনি দিওঁ। মোৰ বাৰ্থডে বুলি নহয় আচলতে, আজি যিহেতু গণেশ চতুৰ্থী, সেইকাৰণে শৰাই ভাগ দিব পাৰিলে ভাল লাগে, আৰু এনেকুৱা দিনত শৰাই দিব পাৰিলে ভাল লাগে। চাওঁচোন পিছলৈকে যদি পাৰোঁ তেনেকৈ ব্যৱস্থা কৰি ল'ম। ঘৰত মায়ে শৰাই আগবঢ়াব, আৰু মাক দেউতাকৰ ল'ৰা ছোৱালীৰ কাৰণে সেয়াই চিন্তা। ল'ৰা ছোৱালীখিনিৰ ভালৰ কাৰণে সেইখিনি কৰিবই। তো মই আৰু বেলেগ একো কৰা নাই। আৰু এইটো যিহেতু ভাত মাহ, সেইকাৰণে ভাবিলোঁ অকণমান পায়স বনাওঁ, আৰু পায়স বনাই তাকে আগবঢ়াওঁ। এয়া পায়স বনাই আছোঁ। আৰু তাৰপিছতে আমাৰ কাৰণে আজি বেলেগ আৰু নবনাওঁ, খিচিৰিকে বনাম বুলি ভাবিছোঁ। তো চাই থাকিব আপোনালোকে। ইফালে এয়া পায়স ধুনীয়াকৈ উতলি আছে। মই পায়স চায়স বনাবলৈ নাজানো দেই, এনেই আৰু চিম্পুলকৈ বনাওঁ। আৰু ইফালে এয়া দুপৰীয়া খিচিৰিৰ কাৰণে যোগাৰ কৰিছোঁ। এটা শুকান জলকীয়া, দুটা কেঁচা জলকীয়া, এইখিনি ড্ৰাই ফ্ৰুটছ, আৰু ইফালে জিৰা, এইখিনি নহৰু, আৰু ইফালে আছে ইয়াত দাইল। ইয়াতো মচুৰ দাইল মিক্স হৈ গ'ল, আৰু এইটো মচুৰ দাইল, মুগ দাইল নাই আজি। আৰু এইখিনি পনীৰ বনাইছিলোঁ। আৰু ইফালে এইখিনি ৰাজমাহ, আৰু এইখিনি চাউল, জহা চাউল। আৰু ইফালে আছে এয়া আলু, পিঁয়াজ, তাৰপিছতে জিকা, আৰু ভাতকেৰেলা, বন্ধাকবি, আৰু এইখিনি হৈছে কচু। যিহেতু খিচিৰি বনাম, গতিকে ঘৰত যি বস্তু আছে চব দিম আজি খিচিৰিত। প্ৰথমতে খিচিৰিখিনি ধুনীয়াকৈ কেৰাহীত ভাজি লৈ এতিয়া কুকাৰত দি দিছোঁ। আৰু কুকাৰত দিলে সোনকালে হয়, এয়া দেখিছেনে, বেছি সময় নালাগিল, আৰু সেইকাৰণে কুকাৰত দি দিছোঁ। আৰু এতিয়া দি দিছোঁ ইয়াতে পনীৰ,
যিহেতু প্ৰথমতে খিচিৰিখিনি মই তেলত ভাজিলোঁ, সেইকাৰণে ভাবিছোঁ একেবাৰে শেষত অলপ ঘি দিম, মানে ঘি দিলে খাবলৈ অলপ ভাল হয়। এইবাৰ গোখানি আৰু মই আইচক্ৰীম আনিব যাম। আইচক্ৰীম আনবা? ক'ত আছে আইচক্ৰীম? তাতে কি নট আইচক্ৰীম, আমি আইচক্ৰীম খাম। খিচিৰিৰ লগত যদি এনেকৈ আলু ফ্ৰাই থাকে খাবলৈ বৰ টেষ্টি হয়, আৰু তাৰ লগত যদি এখন চাটনি হয় আৰু বেছি টেষ্টি হয়। हैप्पी बर्थडे बर्थडे की सांग बर्थडे गिफ्ट की आंसर बर्थडे की हे माने बर्थडे गिफ्ट बर्थडे गिफ्ट दामी नेকি टेस्टी गिफ्ट टेस्टी खा मारो खा वाह हाय पापा पैसा बना नालगे আকৌ না আজি যদি মই খানাৰ বস্তু গিফ্ট করলি হয় কি ভাল লাগিল হয় না বা মোৰ বাৰ্থডে গিফট। সময় বিৰতিৰ পিছত আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিবলৈ লৈছোঁ, কাৰণ এই আমাৰ ৰান্ধনি পাকঘৰত সোমাইছে দেখিছেনে। আমাৰ পৰা আজি প্ৰথম ৰান্ধনি ন এইখানিৰ হাঁহি আজি বাৰ্থডে বুলি অলপ হেল্প কৰিছে আৰু মানুহজনে। ইয়ালৈ আমাৰ পৰা আজি প্ৰথম পাকঘৰ সোমাইছে আৰু ক'ত কি আছে একো নাজানে বোলে, সেইকাৰণে আৰু বাৰ্থডে বুলি স্পেচিয়েলকৈ বনাই খুৱাব আৰু চাই থাকিব ভিডিঅ'টো একেলগে। তেওঁক বোলে ভিডিঅ' কৰিব নালাগে, কেৱল মাংসখিনিহে ভিডিঅ' কৰিব লাগে। চাওকচোন ময়ো বুদ্ধি হৈ যায় পাছেৰে মনে অলপ ভিডিঅ' কৰি ৰাখিছোঁ, আৰু গৰমৰ কাৰণে একেবাৰে ঘামি জামি আছে, সেইকাৰণে ভিডিঅ' কৰিব মানা কৰি আছিলে। বহুত বেছি বিশেষ একো বনোৱা নাই, একেবাৰে চিম্পুলকৈ। এয়া আমাৰ মায়ে খানা আনিছে বাবা, এয়া আহিছে ভাত, ডিমা, চাটনি আৰু চব্জি আহিছে। ওকে ন কলকে আমাক ৰাতিৰ খানা পিনা খোৱা মেলা শেষ, আলহীকো খুৱাই পঠালোঁ, আৰু এতিয়া 11টা বাজিল, গতিকে বহুত ৰাতি হৈছে আৰু মোৰ বাৰ্থডেটো এনেদৰে পালন কৰা গ'ল। আজি নকৰোঁ বুলি ভাবিলেও মানে কৰা গ'ল আৰু এনেকৈ। তো বাৰ্থডে বুলি নহয় আচলতে, আলহীখিনিক এনেও খানা এটা খুৱাম বুলি ভাবি আছিলোঁ। তো আজি দিনটোতে পালোঁ, আৰু আজি শনিবাৰ আছিলে, অহাকাইলৈ দেওবাৰ, যিহেতু মানুহজনেও ছুটি পাব, সেইকাৰণে আজি খানাটো কৰি দিলোঁ। আৰু আজি আছিলে 7 ছেপ্টেম্বৰ, গতিকে মোৰ বাৰ্থডে 7 ছেপ্টেম্বৰৰ দিনাখন আছিলে। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাইছে। আকৌ নেক্সট ব্লগত সকলোকে লগ পাম। তেনেহ'লে এই ব্লগৰ পৰা মই দীপামণি এতিয়া বিদায় লওঁ, বাই বাই।